নমস্কাৰ লাইভৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী সিপাঝাৰ সন্দৰ্ভত এক নতুন তথ্য পোহৰে আছে যে সিপাঝাৰ গৰুখুটি কাণ্ডত জড়িত হৈ আছে 6 জন লোক ইতিমধ্যে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে 6 জন লোকক এই 6 জন লোকৰ প্ৰৰোচনাতে সংঘটিত হৈছিল গৰুখুটি কাণ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত গৰুখুটি কাণ্ডত 6 জন লোক জড়িত থকা বুলি মন্তব্য কৰিছিল ঘটনা জড়িত আছে ইতিহাদ ফ্ৰণ্টৰ নুৰ ইছলাম আৰু জিয়াৰুল হক আমসুৰ আইনুদ্দিন আৰু আব্দুৰ ৰহমান খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু CFI শৰীফুল ইছলাম আনহাতে ঢলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া এটা দালালৰ দলে ধন লোৱাৰ অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালে উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো ঘৰৰ পৰা 30 পৰা 40 হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালে ধন দিলে উচ্ছেদ নচলাব বুলি প্ৰতিশ্ৰুতি দি দালালৰ দলতে অঞ্চলটোৰ লোকসকলৰ পৰা প্ৰায় 28 লাখ টকা তেওঁলোকে সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দালালক গ্ৰেপ্তাৰ দাবী কৰিছে উচ্ছেদিত পৰিয়ালে কিন্তু গৰুখুটি যি কাণ্ড সংঘটিত হৈছে য'ত ইতিমধ্যে তৃতীয় শক্তিৰ হাত আছে বুলি সন্দেহ কৰি থকা হৈছে সেই কথাই যেন সত্য প্ৰমাণিত হৈছে যিহেতু প্ৰথম অৱস্থাত যেতিয়া চৰকাৰে বা প্ৰশাসনে তেওঁলোকৰ সৈতে কথা পাতিছিল তেতিয়া কোনো ধৰণৰ তেওঁলোকৰ আপত্তি নাছিল কিন্তু তাৰ পিছতে উচ্ছেদ কৰাৰ সময়তে বৃহস্পতিবাৰ সংঘটিত হৈছে এই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল য'ত ইতিমধ্যে সেই দুজনকৈ লোক নিহত হৈছে সিপাঝাৰ গৰুখুটি কাণ্ডত জড়িত হৈ থকা এতিয়া পোহৰে আহিছে যে 6 জন লোক ইতিমধ্যে এই সমগ্ৰ ঘটনাত এই লোকসকলক প্ৰৰোচনা দিয়াৰ আঁৰত আছিল এই 6 জন ব্যক্তি ইতিমধ্যে আৰক্ষী প্ৰশাসনে এই 6 ব্যক্তিক চিনাক্ত কৰিছে 6 জন লোকৰ প্ৰৰোচনাতে সংঘটিত হৈছিল গৰুখুটি কাণ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত গৰুখুটি কাণ্ডত 6 জন লোক জড়িত থকা বুলি তেওঁ মন্তব্য আগবঢ়াইছে জড়িত হৈ আছে ইতিহাদ ফ্ৰণ্টৰ নুৰ ইছলাম আৰু জিয়াৰুল হক আমসুৰ আইনুদ্দিন আৰু আব্দুৰ ৰহমান খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু CFI শৰীফুল ইছলাম এই 6 ব্যক্তিৰ নাম বৰ্তমানলৈ পোহৰলৈ আহিছে হয়তো আৰু বহু ব্যক্তি হয়তো জড়িত হৈ থাকিব পাৰে কিন্তু মূল যি এই লোকসকলক প্ৰৰোচিত কৰিছিল এই 6 জনকৈ ব্যক্তিৰ নাম বৰ্তমান পোহৰলৈ আহিছে আৰু তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সকলো দাবী উত্থাপন কৰিছে ইতিমধ্যে আমি জনাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে এই 6 জনকৈ লোকৰ চিনাক্ত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছিল আৰু ইতিমধ্যে আমি জনাইছো তেওঁলোকৰ নামসমূহ আনহাতে ঢলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া এটা দালালৰ দলে মুঠ 28 লাখ টকা প্ৰতিজন ব্যক্তিৰ পৰা প্ৰতিগৰাকী লোকৰ পৰা উচ্ছেদ নকৰাৰ বাবে 30 পৰা 40 হাজাৰ টকা তেওঁলোকে সংগ্ৰহ কৰি মুঠ 28 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আনিছে উচ্ছেদিত পৰিয়ালে আৰু অতি শীঘ্ৰে দালালৰ এই দলটোক চিনাক্ত কৰি তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে উচ্ছেদিত পৰিয়ালে State government has very clear intelligence report that from the poor and landless family, certain people has collected 28 lakhs rupees during last 3 months, saying that we are going to convince government and there will be no eviction. We have those names. Now, when they could not register the eviction drive, they mobilized those people and created the havoc on that particular day. We have name of 6 people with clear intelligence that 28 lakhs was created. Apart from that, prior to the day of incident, in the name of carrying food articles to the evicted family, PFI visited the site. So various evidence are now emerging implicating certain people, including I think one lecturer from one college of Assam. So all these things are emerging. Government is inquiring the matter into details because eviction was done against 60 family. Where from this 10,000 family has come? So this is what finding as of now, and I think once judicial inquiry starts, we will have lot more explosive information. On the point of CA investigation, PFI state president was arrested and investigation has been done thoroughly. The PFI state president was arrested for 3 months. Thereafter, court has given him bail. So, government of Assam has already sent dossier to government of India seeking total ban on PFI. So, from whatever government of Assam we need to do against PFI, we are doing.
আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত সিহঁতে খবৰ আমাক জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য। বলেন, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু গৌৰখুটি কাণ্ডত ইতিমধ্যেই সাধাৰণ লোকক প্ৰৰোচনা কৰাৰ অন্তৰালত 6জনকৈ লোকৰ নাম বৰ্তমান পোহৰলৈ আহিছে, চিনাক্ত কৰা হৈছে 6 লোকক আৰু এটা দালাল চক্ৰৰ কথা পোহৰলৈ আহিছে। আমি আপোনাৰ পৰা এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক জানিব বিচাৰিছোঁ, কি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে বা কেনেধৰণে বৰ্তমান পৰৱৰ্তী সময়ত আগবাঢ়িব তদন্তৰ বাবে। চাওক, আমাৰ ইতিমধ্যে স্থানীয় সাংবাদিকে সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে যে তথা এই মুহূৰ্তত পোহৰলৈ আনিছে যে তাত তৃতীয় শক্তি যাক কৈ থকা হৈছিল, যাত সন্দেহ আৱৰ্তত ৰখা হৈছিলে আৰু এই ঘটনা সমগ্ৰ ঘটনা এক উচতনিমূলকভাৱে যে আৰম্ভ হৈছিলে সেই ঘটনাৰ ক্ৰমাৎ প্ৰমাণ হোৱাৰ দিশে আগবাঢ়িছে আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত ইতিমধ্যে আৰক্ষীৰ যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰু তাৰ মাজতে বিশেষকৈ এটা দলৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে যে যিসকল লোকে আচলতে কোৱা হৈছিল যে 30,000 পৰা 40,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছিলে আৰু সেই ধনৰ বিনিময়ত কোৱা হৈছিলে যে সেই ধন দিয়াৰ পিছত তেখেতসকলৰ কোনো কাৰণত উচ্ছেদিত নহ'ব, অৰ্থাৎ সেই স্থানতে তেখেতসকল থাকিব পাৰিবলৈ তেখেতসকলক কোৱা হৈছিলে আৰু তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে। আৰু সেই চক্ৰটোৰ এই মুহূৰ্তত আৰক্ষীৰ সম্পূৰ্ণৰূপে তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ সঠিক তদন্তত নিশ্চিতভাৱে এই দলটোৰ ক্ষেত্ৰত হয়তো বা এই যি আচলতে দালাল ৰূপী এটা চক্ৰ গঢ়ি উঠিছিলে সেই দালাল ৰূপী চক্ৰটোক চিনাক্ত কৰিলে আৰক্ষীয়ে সঠিক তদন্ত হয়তো পোহৰলৈ আনিব সক্ষম হ'ব। কিন্তু এই মুহূৰ্তলৈকে ভালেখিনি তথ্য আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰু দেখিব পোৱা গৈছিলে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা আৰম্ভ কৰি সাংসদ দিলীপ শইকীয়াকে এই গোটেই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এটা চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিলে আৰু এই ঘটনা PFIৰ এটা ডিজাইন থকা বুলিও তেখেতসকলে সন্দেহৰ প্ৰকাশ কৰা হৈছিলে। আৰু তাৰ মাজতে আৰক্ষীৰ যিসমূহ তদন্তৰ প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত এই মুহূৰ্তত 6গৰাকীকৈ লোকৰ নাম এই মুহূৰ্তত পোহৰলৈ আহিছিলে, যি চক্ৰত আচলতে সেই 6গৰাকী লোকেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এটা ৰূপ দিবলৈ চেষ্টা কৰা হৈছিলে। ধনৰ বিনিময়ত তাত উচ্ছেদিত নহ'ব বা সেই স্থানৰ লোকসকলে সেই স্থান এৰি যাব নালাগিব বুলি তেখেতসকলক কোৱা হৈছিলে আৰু সেই ধন সংগ্ৰহ কৰা হৈছিলে, যি কথা এদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোৱা হৈছিলে যে 28 লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰা হোৱা বুলি তেখেতে উল্লেখ কৰা হৈছিলে। এই সমগ্ৰ বিষয় এতিয়া তদন্তৰ আওতাত আৰু যিহেতুকে এই সমগ্ৰ ঘটনা ইতিমধ্যেই জুডিচিয়েল এনকুৱাৰী দিয়া হৈছে, গতিকে সেই জুডিচিয়েল এনকুৱাৰীটো এই সকলোবোৰ তথ্য পোহৰলৈ আহিব। কিন্তু যদিহে আচলতে সঁচাকৈ এয়া উচতনিমূলক বা এই ধৰণৰ এটা ঘটনা আছিলে, যদি সেয়া প্ৰমাণিত হয় তেতিয়াহ'লে দোষীৰ ক্ষেত্ৰত আৰক্ষীয়ে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এগৰাকী প্ৰবক্তাৰ নাম বৰ্তমান পোহৰলৈ আহিছে, যিগৰাকী আচলতে প্ৰবক্তা। এতিয়া আচলতে শিক্ষাবৃত্তিত জড়িত লোকসকলে শিক্ষাৰ পোহৰ বিলায় বুলি কোৱা হয়, কিন্তু এই সকলো লোকক প্ৰৰোচনা কৰাৰ আঁৰত প্ৰবক্তাৰ নামো এতিয়া চৰ্চালৈ অহা পৰিলক্ষিত হৈছে বা অভিযোগ আহিছে। চাওক, এই অভিযোগটো এই মুহূৰ্তত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে আৰু সকলো তথ্য হয়তো কিছু সময় লাগিব আৰু সেই সকলোবোৰ তথ্য পোহৰলৈ অহাত। কিন্তু যিহেতুকে নাম প্ৰকাশ পাইছে, এটা 6জনীয়া দলৰ কথা প্ৰকাশ পাইছিলে আৰু বিগত কিছুদিন ধৰি যেতিয়া ৰাজ্য চৰকাৰে সৈতে আলোচনাত বহিছিলে, সেই আলোচনাত ফলপ্ৰসূভাৱে কোৱা হৈছিলে 6 বিঘাকৈ মাটি যেতিয়া যিসকল লোকৰ ভূমিহীন লোক সেইসকল লোকক 6 বিঘাকৈ ভূমি দিয়াৰ কথা উল্লেখ কৰা হৈছিলে আৰু সেই সময়ছোৱাতেই বিভিন্ন ৰাজনৈতিক দল তথা তাত থকা যিসমূহ মঞ্চ আছে, যিসমূহ স্থানীয় লোক আছে, সকলোৱে মানি লৈছিলে একেষাৰে আৰু তাত তেখেতসকলে নিৰ্দিষ্ট স্থানলৈ তেখেতসকলে যাবলৈ তেখেতসকলে মান্তি হৈছিলে আৰু যাৰ ফলস্বৰূপে সোমবাৰৰ দিনটোত সম্পূৰ্ণৰূপে সুকলমে উচ্ছেদিত হৈছিলে। কিন্তু তাৰ এটা দিন পিছতে দেখিবলৈ পোৱা গৈছিলে সেই সমগ্ৰ প্ৰক্ৰিয়াৰ বিপৰীত দিশে গতি কৰিছিলে, অৰ্থাৎ এই সমগ্ৰ ঘটনাত যে কোনো লোক জড়িত থকাৰ সন্দেহ কৰিব পাৰে সেয়া স্পষ্ট আৰু যাৰ হেতুকে দেখিব পোৱা গৈছিলে যে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে তদন্ত অব্যাহত ৰখা হৈছিলে। বিভিন্ন ৰাজনৈতিক দলে ইয়াত তৃতীয় পক্ষৰ হাত থকা বুলি উল্লেখ কৰা হৈছিলে আৰু সেই তৃতীয় পক্ষটো আচলতে কোন সেয়া এই মুহূৰ্তত অভিযোগৰ আঙুলি উত্থাপন কৰা হৈছে আৰু সেই অভিযোগৰ আঙুলি উত্থাপন কৰা 6জনীয়া এটা গোট ইতিমধ্যে পোহৰলৈ অহা হৈছে আৰু সেইসমূহৰ ক্ষেত্ৰত তাত থকা যিসকল ব্যক্তিৰ নাম এই মুহূৰ্তত পোহৰলৈ আহিছে, বিভিন্ন খ্যাত অখ্যাত লোকৰ নাম পোহৰলৈ আহিছে। গতিকে নিশ্চিতভাৱে যদি সেই চক্ৰটোৱে তেনেকুৱা ধৰণৰ এটা বেহা চলাবলৈ চেষ্টা কৰা হৈছিলে, উচ্ছেদিত ৰাইজক প্ৰলোভনৰ প্ৰতাৰণাৰ কৰাৰ চেষ্টা চলোৱা হৈছিলে, গতিকে সেইসকল অচিৰে আৰক্ষী তদন্তৰ আওতালৈ আহি তেখেতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা তথা তাত আৰু কোন লোক জড়িত থাকিব পাৰে নেকি এই সকলোবোৰ দিশ নিশ্চিতভাৱে আৰক্ষীয়ে পোহৰলৈ আনিব। নিশ্চয়কৈ আৰু অনুসন্ধানত হয়তো 25জনীয়া এই দালাল চক্ৰৰ নামো পোহৰলৈ অহাৰ সম্ভাৱনা, যিহেতু বলেন যেতিয়া নৱজ্যোতিয়ে কথা পাতিছিল তেতিয়া তেওঁলোকে উল্লেখ কৰিছিল কেইগৰাকীমান ব্যক্তিৰ নাম, অৰ্থাৎ তেওঁলোকে ধন সংগ্ৰহ কৰিছিল বা তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে টকা দিলে তেওঁলোকক উচ্ছেদ কৰা নহয়। গতিকে প্ৰকৃত অনুসন্ধানত এই 25জনীয়া তালিকাৰ নামো ওলাবলৈ হয়তো বেছি পৰ নালাগিব।
নিশ্চয়কৈ এই মুহূৰ্তত যিহেতুকে ছগৰাকী লোকৰ নাম পোহৰলৈ আহিছে গতিকে তেনে এটা বৃহৎ দলে হয়তো এই কাম সম্ভৱ কৰি তুলিছিলে আৰু যিহেতুকে তেখেতে সেই চক্ৰটোৱে হয়তো ভাবিছিলে যে চৰকাৰে যিকোনো পন্থাৰে সেইসকল লোকক উচ্ছেদিত কৰা হ'ব কিন্তু তাৰ প্ৰাক মুহূৰ্তত তেখেতসকলে ধনৰ বাবেই আচলতে হয়তো এই কাম সংঘটিত কৰাব পাৰে বা তেনেকুৱা ধৰণৰ এটা হয়তো মটিভ লৈ এই বা ৰাজ্য চৰকাৰখনক হলঠেকত পেলাবৰ উদ্দেশ্যে এটা ঘটনা বিপৰীত ৰূপে এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰি যাতে তাৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে হয়তো এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু যাৰ কাৰণে দেখিব পোৱা গৈছিলে যে এই ঘটনাই এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে কাৰণ এটা দিন পূৰ্বে সোমবাৰৰ দিনটোত সম্পূৰ্ণৰূপে সুকলমে উচ্ছেদ সম্পন্ন হৈছিল আৰু তাৰ পিছৰ এটা দিনৰ পিছতে এই ঘটনাৰ নতুন মূল লাভ কৰিছিলে গতিকে স্বাভাৱিকতে ক'ব পাৰি সন্দেহ প্ৰকাশ কৰিব পাৰি ইয়াত কোনো লোক জড়িত থাকিব পাৰে গতিকে এই মুহূৰ্তত আৰক্ষীৰ যিহেতুকে তদন্ত অব্যাহত ৰাখিছে আৰু স্থানীয় আমাৰ সাংবাদিকে ইতিমধ্যে সেই কথা সংগ্ৰহ কৰিছে আৰু সেই কথাত স্পষ্টকৈ প্ৰকাশ পাইছে যে তাৰ যিসকল দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোক সেইসকল লোকে উল্লেখ কৰিছে যে তাত এটা চক্ৰ ইয়াত আহিছিলে এটা দল আহিছিলে আৰু সেই দলটোৱে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছে ৩০ৰ পৰা ৪০,০০০ টকা তেখেতসকলে বিচাৰিছিলে আৰু ধন দিলে সেই স্থানৰ পৰা তেখেতসকলে আঁতৰি যাব নালাগে তেনেকুৱা ধৰণৰ এটা মটিভ দিয়া হৈছিলে গতিকে এই সমগ্ৰ বিষয় এতিয়া ৰহস্যৰ আৱৰ্তত এই সমগ্ৰ ঘটনাৰ আঁৰত এটা দীঘলীয়া চক্ৰ থাকিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন পূৰ্বে যি ধৰণৰ ভাষ্য আগবঢ়াইছে যে ২৮ লাখ টকা সংগ্ৰহ কৰা হৈছিলে আৰু তাত এটা ২৫জনীয়া দল থকাৰ কথা কোৱা হৈছে যিহেতুকে ৬জনীয়াৰ নাম ইতিমধ্যে প্ৰকাশ আহিছে গতিকে বাকী কেইজনৰ নাম হয়তো অচিৰে পোহৰলৈ অহাৰ সম্ভাৱনা থাকিব পাৰে আৰু যদি এয়া ঘটনা স্পষ্ট হয় তেতিয়াহ'লে সকলোবোৰ তথ্য আমি জনাব বিচাৰিছোঁ নিউজ ১৮ দৰ্শকসকলক আমি পুনৰ যাওঁ আপোনাৰ কাষলৈ যে ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা ২৫জনীয়া দালালৰ দলে লৈছিল ধন উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি লৈ এই ধন তেওঁলোকে সংগ্ৰহ কৰিছিল প্ৰতিটো পৰিয়ালৰ পৰা ৩০ৰ পৰা ৪০,০০০ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে বিস্ফোৰক মন্তব্য উচ্ছেদিত পৰিয়ালৰ ধন নিদিলে চৰকাৰে উচ্ছেদ চলাব বুলি কৈছিল দালালৰ এই দলটোৱে আনহাতে টকা দিলে উচ্ছেদ নচলায় বুলি প্ৰতিশ্ৰুতি দিছিল দলটোৱে দালালসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উচ্ছেদিত পৰিয়ালসকলক উচিত ক্ষতিপূৰণৰ দাবী তেওঁলোকে জনাইছে এতিয়া উচ্ছেদিত লোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে ২৫জনীয়া দালালে লৈছিল ধন আৰু ইতিমধ্যেই সেই স্থানীয় যিসকল লোক আছে তেওঁলোকে উল্লেখ কৰিছে ২-১ ব্যক্তিৰ নাম অৰ্থাৎ তেওঁলোকৰ পৰিচিত সেইসকল ব্যক্তি যিসকলৰ এখন কমিটি আছে বুলি তেওঁলোকে উল্লেখ কৰিছিল উচ্ছেদিত পৰিয়ালৰ পৰা ইতিমধ্যে ধন সংগ্ৰহ কৰাৰ অভিযোগ আহিছে যিসকল উচ্ছেদিত পৰিয়াল তেওঁলোকে অভিযোগ আনিছে যে তেওঁলোকৰ পৰা প্ৰতি ঘৰ ব্যক্তিৰ পৰা ৩০ৰ পৰা ৪০,০০০ টকা লৈছিল ২৫জনীয়া এই দালালৰ দলটোৱে তেওঁলোকৰ এখন কমিটি থকাৰ কথা উল্লেখ কৰিছে আৰু সেই কমিটিখনৰ যিসকল সদস্য তেওঁলোকে এনেদৰে ধন সংগ্ৰহ কৰিছিল প্ৰতিটো পৰিয়ালৰ পৰা ৩০ৰ পৰা ৪০,০০০ টকা সংগ্ৰহ কৰিছিল উচ্ছেদিত পৰিয়ালৰ পৰা আৰু তেওঁলোকক এই ধন সংগ্ৰহ কৰি তেওঁলোকক তাত প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে উচ্ছেদ চলোৱা নহয় আৰু বিগত ৩ মাহৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰি মুঠ ২৮ লক্ষাধিক টকা সংগ্ৰহ কৰিছিল এই দালাল চক্ৰটোৱে গতিকে কোন আছে এই ২৫জনীয়া তালিকাত কোনে এই লোকসকলক আচলতে প্ৰৰোচিত কৰিছিল যিহেতু তাত ৬০টাকৈ পৰিয়ালক উচ্ছেদ কৰা হৈছিল কিন্তু যিদিনাখন ইভিকশ্যন চলিছিল যিদিনাখন উচ্ছেদ চলিছিল সেই দিনাখন হঠাতে ইমান হাজাৰ হাজাৰ লোক ক'ৰ পৰা আহিলে কাৰো প্ৰৰোচনাত পৰি এই লোকসকল উঠি আহিলে আৰু প্ৰতিবাদী কাৰ্যসূচীত হিংসাত্মক ৰূপ ধাৰণ কৰিলে তাক লৈ এতিয়া তদন্ত হৈ আছে আৰু সেই তদন্তত ইতিমধ্যে পোহৰলৈ আহিছে ৬গৰাকীকৈ ব্যক্তিৰ নাম যি কথা ইতিমধ্যে বলেনে উল্লেখ কৰিছে সমান্তৰালভাৱে আমি জনাই গৈছোঁ আপোনালোকক যে এটা দালাল চক্ৰ ইয়াত সাঙুৰ খাই পৰিছে ৩০ৰ পৰা ৪০,০০০ টকা সংগ্ৰহ কৰিছিল প্ৰতিটো পৰিয়ালৰ পৰা আৰু বিগত ৩ মাহৰ পৰা এনেদৰে এই চৰাঞ্চলৰ লোকসকলক যিসকলে খেতি মাটি কৰি তাত বাস কৰি আছিল জীৱিকা নিৰ্বাহ কৰি আছিল সেইসকল পৰিয়ালৰ পৰা ৩০ৰ পৰা ৪০,০০০ টকা সংগ্ৰহ কৰি মুঠ ৩ মাহত তেওঁলোকে আদায় কৰিছিল ২৮ লক্ষাধিক টকা আৰু এই মুহূৰ্তত আমি নৱজ্যোতি মহন্তৰ কাষলৈ গৈছোঁ নৱজ্যোতি পুৱাৰ ভাগত আপুনি কথা পাতিছিল এই লোকসকলৰ সৈতে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ এখন কমিটি আছে আৰু সেই কমিটিৰ লোকসকলে তেওঁলোকৰ পৰা এই বৃহৎ পৰিমাণৰ ধন অৰ্থাৎ এটা পৰিয়ালৰ পৰা এই ৩০ৰ পৰা ৪০,০০০ টকা সংগ্ৰহ কৰিছিল গতিকে কমিটিত কোন কোন আছে সেয়া চালেই হয়তো এই দালাল চক্ৰৰ আঁৰত কোন কোন জড়িত হৈ আছে সেয়া পোহৰলৈ অহাৰ সম্ভাৱনা আছে নৱজ্যোতি
নিশ্চয়কৈ ৰশ্মিতা, আমি যিহেতু ধলপুৰৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু ধলপুৰৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ধলপুৰত আমি গৈ বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যিধৰণে বেদখল কৰি থকা লোকসকল আৰু অৱশেষত যি চৰকাৰে দেখিবলৈ পোৱা গৈছিল যে উচ্ছেদ চলাইছিল সোমবাৰ, তাৰপিছত বৃহস্পতিবাৰে উচ্ছেদ চলাইছিল আৰু শেহতীয়াভাৱে আমি তেওঁলোকৰ এই উচ্ছেদ চলোৱাৰ ভিতৰত তেওঁলোকক আমি খবৰ ল'ব গৈছিলোঁ কি অৱস্থাত তেওঁলোকে আছে বা কি ধৰণে তেওঁলোকে দিন অতিবাহিত কৰিছে সেই বিষয়ে তেওঁলোকৰ খবৰ ল'বলৈ যেতিয়া গৈছিলোঁ, বাতৰি সম্প্ৰচাৰৰ কাৰণে যেতিয়া গৈছিলোঁ, তেতিয়াই তেওঁলোকে এটা বিস্ফোৰণ তেওঁলোকে ঘটাইছিলে বা বিস্ফোৰণ বুলি ক'ব লাগিব যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি উল্লেখ কৰিছে যে 6জনীয়া এটা দল চোৰাংচোৰৰ হাতত পৰিছে আৰু এই দলটোৱে উচতনি দি বা এই চোৰাংচোৰৰ দলটোৱে সেই যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰি এই উচ্ছেদ নকৰিব বুলি এক প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছিল আৰু সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পিছতেই সেই সময়তেই আমি যিহেতু উপস্থিত আছোঁ সেই অঞ্চলত আৰু অঞ্চলত উপস্থিত থাকি তেওঁলোকৰ খবৰ লৈছিলোঁ, কথা পাতিছিলোঁ আৰু তেওঁলোকে এটা কথা পোনপটীয়াভাৱে কৈছিলে যে এই গোটেই যি ঘৰসমূহ আছে ঘৰসমূহ উচ্ছেদ নকৰাবলৈ তেওঁলোকে 25জনীয়া কমিটিক পইচা দিছিল প্ৰায় 30,000 পৰা 40,000 টকা, কোনোবাই যদি 20,000, কোনোবাই 30,000, কোনোবাই 40,000, যাৰ যিমান মাটি আছে সেই হিচাপে তেওঁলোকে পইচা দিছিল, দি তেওঁলোকে সেই উচ্ছেদ নকৰিবৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি পইচা লৈ তেওঁলোকে উচ্ছেদ নকৰিব বুলি পেলাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এই যি লোকসকল আছে এই লোকসকলে 25জনীয়া এটা কমিটি থকা বুলি তেওঁলোকে গাঁৱৰ ৰাইজে উল্লেখ কৰিছে, উচ্ছেদিত লোকসকলে উল্লেখ কৰিছে যে 25জনীয়া এটা কমিটি আছে, 25জনীয়া তেওঁলোকে পোনপটীয়াভাৱে কৈছে যে এইটো এটা দালাল চক্ৰ আৰু এই দালাল চক্ৰৰ কাৰণে আমি এই ধৰণে আমাৰ এই ধৰণৰ অৱস্থা সৃষ্টি হ'ল, এই দালাল চক্ৰৰ কাৰণে আমাৰ এই ঘৰ উচ্ছেদ চৰকাৰ কৰিলে আৰু সেইসকলৰ লোকৰ আশাত আমি আছিলোঁ যে তেওঁলোকে আমাৰ চৰকাৰৰ লগত কথা পাতিব বা যিকোনো প্ৰশাসনৰ লগত কথা পাতি তেওঁলোকে আমাক ইয়াৰ পৰা উচ্ছেদ নকৰাকৈ ৰাখিব বুলি তেওঁলোকৰ বিশ্বাসত আমি আছিলোঁ। অৱশেষত যেতিয়া আমাৰ ঘৰ ভাঙি দিয়া হ'ল তেতিয়া আমাৰ এই যি ক্ষোভ এই ক্ষোভৰ উদ্গীৰণ হৈ পৰিল। কিয় আমাক ঘৰ ভাঙি দিয়া হ'ল? কাৰণ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যিসকল দল সংগঠনৰ বিভিন্ন লোক আছে বা যি 25জনীয়া কমিটি আছে এই কমিটিয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰিছিল যে তেওঁলোকৰ ঘৰ উচ্ছেদ নকৰে, বেছি হিংস্ৰ হৈ পৰিছিল তেওঁলোকে। আমি বলেনৰ কাষলৈ যাম। বলেন, যি সময়ত সমগ্ৰ ৰাজ্যৰ জুৰি মাটিৰ দালালক বিচাৰি উলিওৱা হৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন, সেই সময়ছোৱাতে কিন্তু এতিয়া গৰুখুটিত বিগত 3 মাহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা এটা দালাল চক্ৰই 30,000 পৰা 40,000 টকা সংগ্ৰহ কৰি আছিল আৰু হয়তো সেইবাবে বৃহস্পতিবাৰ যিটো ঘটনা সংঘটিত হ'ল সেইদিনাখন হয়তো সেইবাবে যথেষ্ট হিংস্ৰ হৈ পৰিছিল এই লোকসকল, যিহেতু তেওঁলোকৰ পৰা টকা লোৱা হৈছে তাৰ পিছতো কিন্তু উচ্ছেদ কৰা হ'ল এই লোকসকলক। গোটেই ঘটনাটো এতিয়া পোহৰলৈ আহিব আৰু কিছু বাকী, কিন্তু তাৰ মাজতে ক'ব পাৰি যদি আচলতে সেই চক্ৰটোৱে ধন সংগ্ৰহ কৰিছিলে, গতিকে এই ক্ষোভ হয়তো যিসকল উচ্ছেদিত জনতাৰ ক্ষোভ আছিলে সেই ক্ষোভ আচলতে আৰক্ষী আৰু সমান্তৰালভাৱে সেই 25জনীয়া যিখন তালিকাৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে সেই 25জনীয়া তালিকাত থকা ব্যক্তিসকলৰ বিৰুদ্ধেও যেন ক্ষোভ আছিলে সেয়া প্ৰমাণ হৈছে। কাৰণ দেখিব পোৱা গৈছে যে প্ৰায় বিগত কিছুদিন পূৰ্বৰে পৰা তেখেতসকলৰ ধন আনিবলৈ হয়তো হেঁচা ঠেলা লাগিছিলে সেই দালালসকলৰ আৰু তাৰ ফলস্বৰূপে এই ইতিমধ্যে বহু লোকে ধন যদি প্ৰদান কৰা হৈছে আৰু তাৰ পিছত তেখেতসকলৰ উচ্ছেদ আৰম্ভ হৈছে। গতিকে দুইটা কোণৰ পৰা চাবলৈ গ'লে সেই উচ্ছেদিত জনতাৰ ক্ষোভ আছিলে আৰক্ষী প্ৰশাসনৰ বা চৰকাৰৰ বিৰুদ্ধে যি ধৰণৰ ক্ষোভ আছিলে, একেই ক্ষোভ আছিলে সেই চক্ৰটোৰ বিৰুদ্ধে, অৰ্থাৎ যিসকলে ধন সংগ্ৰহ কৰিছিলে আৰু যাৰ ফলস্বৰূপে ক্ৰমাৎ পৰিৱেশ বেয়ালৈ গতি কৰিছিলে। বলেন, আমি এটা ভাষ্য আহি পৰিছে, আমি সেই ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ দৰ্শকক। মোৰ মাটি নাই, মই ঘৰটো তুলি পেলাই মই আধা বিঘা মাটি কিনিছোঁ 30,000 দি, এইগিলা গাঁৱৰ পৰা কিনি পেলাই মই থাকছোঁ। মই চব্জি বেপাৰ কৰি খাওঁ, মোৰ আৰু একো নাই। মোৰ এটা ঘৰ আছিল, ঘৰ চব ভাঙি দিছে। মই কালি এই পৰহিয়ে মই কৈছোঁ SDC ছাৰক মই কৈছোঁ, ছাৰ মোৰ এইটো ইনচাফ লাগে আৰু যিবোৰ দালাল আছে এই দালালবোৰৰ যিবিলাক টকা লৈ পেলাই আমাৰ লগত প্ৰতিশ্ৰুতি দিছে এই দালালবোৰক ইনচাফ লাগে, দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে। দালাল কোনে? বহুত দালাল আছে ইয়াতে মানে এই দালালবোৰৰ এটা কমিটি আছে, কমিটি থাকি পেলাই ঘৰে ঘৰে পইচা উঠাইছে, আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে পইচা দিলে নাভাঙে আৰু পইচা দিলে নাভাঙে, পইচা নিদিলে তোমাকে ভাঙি দিব 12 ঘণ্টাত। আৰু যোনে পইচা দিয়া না কোন দালাল? দালাল কোন? ইয়াৰে দালাল আছে বহুত। আমাৰ এই যিটো 25জনীয়া এটা কমিটি বহুত ফৰজামল আছে, তাৰপিছত এইফালে চলিম আছে, এইগিলা দালাল পইচা উঠাইছে, গায়ে গায়ে পইচা উঠাই পেলাই এইগিলা চব আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে ইয়াতে থাকিব পাৰিবা, আমি যিকোনো এটা চৰকাৰৰ ফালৰ পৰা আমি এটা সহায় ল'ম, লৈ পেলাই তোমালোকে ইয়াতে থাকিব পাৰিবা। বলেন, এতিয়া আপোনালোকে শুনিলে যে কেনেদৰে আচলতে এগৰাকী সাধাৰণ ব্যক্তিয়ে নিজৰ কথা ব্যক্ত কৰিছে যে তেওঁ কাৰোবাক